কি হ'ব 124 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ ৰাজনৈতিক সমীক্ষা আমি পূৰ্বতে ইছানিজৰ দৰ্শকসকলক অৱগত কৰিছিলোঁ ইছানিজৰ দৰ্শকসকলে উপভোগ কৰিছিলে 124 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন গ্ৰামাঞ্চলৰ সাধাৰণ ৰাইজৰ আমি মতামত ইছানিজৰ দৰ্শকসকলক আগত সবিস্তাৰে প্ৰকাশ কৰিছিলোঁ আজি মই উপস্থিত আছোঁ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত এখন অতি ভিতৰুৱা গ্ৰামাঞ্চলত আৰু এই ভিতৰুৱা গ্ৰামাঞ্চলৰ সাধাৰণ ৰাইজৰ পৰা মই ৰাজনৈতিক কি হ'ব সমাগত নিৰ্বাচন কেন্দ্ৰিক কিছু কথা জানিবৰ বাবে আহি উপস্থিত হৈছোহি মই সৰ্বপ্ৰথমে মই সোমাই যাব বিচাৰিছোঁ আৰু কিছু সংখ্যক সাধাৰণ ৰাইজৰ পৰা মই আগন্তুক যি নিৰ্বাচনৰ সন্দৰ্ভত মই কিছু কথা জানিবৰ বাবে মই প্ৰয়াস কৰিছোঁ মই মোৰ লগত উপস্থিত আছে বহুকেইজন ব্যক্তি সাধাৰণ ৰাইজ মই সৰ্বপ্ৰথমে মই এওঁৰ পৰা জানিব বিচাৰিছোঁ হয় আগৰ যি চৰকাৰ আৰু বৰ্তমানৰ যি চৰকাৰ কোনখন চৰকাৰ দিনত মাৰ্ঘেৰিটা সমষ্টিৰ সামগ্ৰিক উন্নয়ন হোৱা বুলি আপুনি ভাবে আমি তো দেখি আছোঁ বিজেপি চৰকাৰে যিখন কাম কৰি দিছে আমাক বহুত সুবিধা দিছে ৰাস্তা পদূলি ঘৰ ৰেচন আপোনাৰ বৃদ্ধ পেঞ্চন পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত আমি একো পোৱা নাই দেই আমাৰ একো সুবিধা দিয়া নাই সিহঁতি আমি যেনেকৈ সুবিধাটো পাইছোঁ বহুত সুবিধা পাইছোঁ আমাক ভাল কাম কৰি দি গৈছে আমি সিহঁতৰ নামটো ভগৱানৰ আশীৰ্বাদত মোদী চৰকাৰে যিটো কাম কৰিছে আমি তাক ধন্যবাদ হয় মই জনাইছোঁ ইছানিজৰ দৰ্শকসকলক যে ইতিমধ্যে মাৰ্ঘেৰিটাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন ভিতৰুৱা গ্ৰামাঞ্চলসমূহৰ সাধাৰণ ৰাইজে কি বিচাৰে সাধাৰণ ৰাইজে কাক বিচাৰে এই সন্দৰ্ভত আমি পূৰ্বেতো আমি এক প্ৰতিবেদন আমি ইছানিজৰ দৰ্শকসকলৰ আগত সবিস্তাৰে প্ৰকাশ কৰিছিলোঁ আজি মই উপস্থিত আছোঁ মাৰ্ঘেৰিটাৰ এখন অতি ভিতৰুৱা গ্ৰামাঞ্চলত মোৰ লগত আন এগৰাকী ব্যক্তি উপস্থিত আছে মই তেওঁৰ পৰা জানিব বিচাৰিম হয় পূৰ্বতে কংগ্ৰেছৰ দখলত আছিল মাৰ্ঘেৰিটা সমষ্টি পৰিৱৰ্তনৰ শ্লোগানেৰে আহিল বিজেপি চৰকাৰ এতিয়া আপুনি কোনখন চৰকাৰ দিনত মাৰ্ঘেৰিটাৰ সামগ্ৰিক উন্নয়ন হোৱা বুলি আপুনি ব্যক্তিগতভাৱে চিন্তা কৰে ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা যিটো উন্নতি হৈছে কিছুমান এৰিয়াবিলাকত সেইটো ক'বলৈ বাধ্য হৈছোঁ কাৰণ মোদী চৰকাৰে যিটো কথা দিছিলে গাঁৱে ভূঞে যিমান গাঁওবিলাক আছে ভাৰতবৰ্ষৰ যিকোনো গাঁৱত বিজুলী যোগানবিলাক শেষ কৰি 2020লৈকে শেষ কৰি দিয়াৰ কথা কৈছিলে তেওঁ তেনেকৈ কাম কৰি গৈ আছে আৰু ৰাস্তা পদূলি বহুত বনাইছে তাৰপিছত বিধৱা পেঞ্চন কিছুমান দি আছে তাৰমানে আপুনি ক'ব বিচাৰিছে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ তুলনাত বৰ্তমান বিজেপি চৰকাৰখনে সামগ্ৰিক উন্নয়ন কৰিবলৈ সক্ষম হৈছে বুলি মই যদি সুধোঁ আপোনাক বৰ্তমান বিধায়কগৰাকীক আপুনি যদি নম্বৰ দিব বিচাৰে 10ৰ ভিতৰত কিমান নম্বৰ দিব বিচাৰিব 10ৰ ভিতৰত কিমান নম্বৰ দিব লাগে তেখেতক 10ৰ ভিতৰত তেখেতে 5 মান পাব লাগে কিয় কিছুমান কাম তেওঁ কৰিছে আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ কাৰণে বহুত বেয়া কাম কৰি গৈছে যিটো আমাৰ ভৱিষ্যত অন্ধকাৰ হোৱা বিজেপি চৰকাৰৰ বিজেপিৰ আমাৰ মানে বিধায়কজন কংগ্ৰেছেও এইটো কাম কৰি আছিলে কিন্তু তেনেকৈ কৰা নাছিলে হুলস্থুলভাৱে আমাৰ ভৱিষ্যতটো অন্ধকাৰ কৰাৰ নিচিনা ৰাস্তা কিছুমান কৰি থৈ মোৰ লগত আন মই আগতে ইছানিজৰ দৰ্শকসকলক মই অৱগত কৰিছোঁ যে কি হ'ব পাৰে 124 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ ৰাজনৈতিক সমীক্ষা মই এই সন্দৰ্ভত বিভিন্নজনৰ মতামত গ্ৰহণ কৰিছোঁ বিভিন্নজনে কি বিচাৰে সাধাৰণতে তেওঁলোকে কাক বিচাৰে এই সন্দৰ্ভত মই তেওঁলোকৰ পৰা মই জানিব বিচাৰিছোঁ আন এগৰাকী মই দেখিছোঁ উপস্থিত আছে মই তেওঁৰ পৰা জানিম হয় কি ভাবে বৰ্তমানৰ বিধায়কগৰাকীয়ে সামগ্ৰিক উন্নয়ন কৰিছে বুলি আপুনি ভাবেনে কৰিছে তেওঁ আগৰ পূৰ্বৰ কংগ্ৰেছ চৰকাৰ দিনত কংগ্ৰেছ টাইমত আমি 15 বছৰলৈকে চাইছোঁ কিন্তু 15 বছৰত তেওঁ যিমান কাম কৰা নাই এই 4 বছৰৰ মাজতে তেওঁ বহুতে কাম কৰিছে মাৰ্ঘেৰিটা সমষ্টিত হয় বহুতে ক'ব বিচাৰিছে যে পূৰ্বতে যি কংগ্ৰেছ চৰকাৰৰ দিনত মাৰ্ঘেৰিটাবাসী ৰাইজে যি এইসমূহ সুবিধা বা পোৱা নাছিল বৰ্তমান বিজেপি চৰকাৰৰ দিনত তেওঁলোকে বিভিন্ন ক্ষেত্ৰত বিভিন্ন সা সুবিধা পোৱা বুলি তেওঁলোকে ইতিমধ্যে জানিবলৈ দিছে আন এগৰাকী ব্যক্তি আছে কওকচোন মই যদি স্থানীয় বিধায়ক এতিয়া যিগৰাকী আছে তেখেতৰ দিনত মাৰ্ঘেৰিটাৰ সামগ্ৰিক উন্নয়ন হৈছে বুলি আপুনি ভাবে নাই মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত বিগত 15 বছৰ কাৰ্যকালত ভাৰতীয় জনতা পাৰ্টি চৰকাৰে বৰ্তমান সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত মাৰ্ঘেৰিটা সমষ্টিৰ যথেষ্টখিনি উন্নতি হৈছে
আৰু কিছুমান কাম বৰ্তমানে থাকি গৈছে যদিও 4.5 বছৰ কাৰ্যকালত সেইটো সম্পূৰ্ণ কৰিব নোৱাৰা হৈছে আৰু আশা কৰিছোঁ আগন্তুক দিনক সেই কামবিলাক সম্পূৰ্ণভাৱে চৰকাৰখনে কৰিব পাৰিব বুলি ময়ো ভাবিছোঁ। মই যদি আপোনাক সোধোঁ আপুনি বৰ্তমানৰ বিধায়কজনক আপুনি 10ৰ ভিতৰত কিমান নম্বৰ দিব? মই 10ৰ ভিতৰত 8 নম্বৰ দিব বিচাৰিছোঁ। আৰু 2 নম্বৰ যে আপুনি নিদিয়াৰ অন্তৰালত কি? 2 নম্বৰটো তেখেতৰ আৰু কাম কৰিবলৈ বাকী আছে, সেইবিলাক কাম আৰু বাকী আছে, সেইকাৰণে কাম সম্পূৰ্ণ নোহোৱালৈকে আমি 2 নম্বৰটো দিব নোৱাৰা হৈছোঁ। হয়, মই ইতিমধ্যে আজি 124 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত এখন অতি ভিতৰুৱা গ্ৰাম অঞ্চলৰ এক সাধাৰণ ৰাইজৰ মতামত আজি ইছান-নিউজৰ দৰ্শকসকলক আগবঢ়ালোঁ আৰু কিছু ক্ষেত্ৰত তেওঁলোকে ক'ব বিচাৰিছে যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ তুলনামূলকভাৱে বৰ্তমান বিজেপি চৰকাৰে যথেষ্টখিনি মাৰ্ঘেৰিটাবাসী উন্নয়নৰ স্বাৰ্থত কাম কৰি অহা বুলি তেওঁলোকে ইতিমধ্যে জানিবলৈ দিছে। কেমেৰা পাৰ্চন প্ৰাঞ্জলৰ সৈতে মই উজ্জ্বল চৌধুৰী, ইছান নিউজ।